তোমাক আৰু কিমান বুজাম মা? ইমান চিন্তা কৰিবলগীয়া কি আছে? মই অটত যাম, অটত আহিম। তোৰ ঘৰৰ পৰাই অহা যোৱা কৰিম ন? আৰে তথাপিও চোৱা মা, তোমালোকে একো চিন্তা কৰিব নালাগে। মই জানো নহয়। কিমান আকৰি বুলি ভাবিছা নেকি? আকৰি বুলি ভবা নাই অ'। চা, গাঁৱৰ পৰা তেনেকৈ ছোৱালীও নাযায় তাত পঢ়িবলৈ। সেইকাৰণেহে কৈছোঁ। ৰিণিকি যাব নহয় মোৰ লগত। চহৰত পঢ়িবলৈ ঢেৰ মানুহৰ প্ৰয়োজন নাই। আমি দুজনীয়ে কাফি। ইজনীয়ে সিজনী লগ লাগে বুলিহে। হ'ব দে, ভালকৈ যাবি। মায়ে যে ইমান চিন্তা কৰে নহয়। মোৰনো কি হ'ব বাৰু? মই কিবা পঢ়িবলৈহে যাম। ক'ৰবাত ফুৰিবলৈ যোৱা নাই নহয়। কিয় যে ইমান চিন্তা কৰি থাকে নহয়। অ', আজি নয়নো মোক লগ কৰিবলৈ মাতিছে। গৈ আহিব লাগিব। কলেজলৈ যোৱাৰ লগে লগে আকৌ লগ কৰিবলৈ সময় পাম বা নাপাম। ঐ ল'ৰা। অ' মা, কচোন কিবা আছিলে নেকি? তই যে এনেকৈ ইয়াতে থমথমকৈ বহি আছ, তই কি ঘৰৰ কাম কাজ কৰিবলৈ এৰিলি নি? নে নকৰোঁ বুলিয়ে ভাবিছ? ভালকৈ পঢ়া শুনাও কৰিব নোৱাৰিলি। ঘৰৰ কামবোৰো যদি নকৰ, কি কৰি খাবি কচোন? ক'তো কাম এটা কৰিবলৈও নাযাওঁ। এনেকৈ যদি তই বহি থাক, কাম হ'ব জানো? ডেকা হ'লি আৰু এতিয়া। সৰু হৈ থকা নাই নহয়। পঢ়া শুনাৰ নামত মেট্ৰিকটোকো পাছ কৰিব নোৱাৰিলি। ঠিক আছে, পঢ়িব নোৱাৰিলি যেতিয়া কাম কাজতো আগবঢ়া হ'ব লাগে, সেইবোৰতো নাই। কি যে কৰি খাবি নহয়, আচৰিতে লাগিছে আৰু মোৰ দেই। এদিন দুদিনকৈ বিয়া পাতিব হ'ব। এনেকৈ যদি থাক, বিয়া পাতি ঘৈণীয়েৰক কি খুৱাবি ক? 22 বছৰীয়া ল'ৰাটো এনেকৈ বহি আছ হে? এইটো সময়ত দেউতাকক বহাই তই কাম কৰিব লাগিছিল। তই ইমান ডাঙৰ হোৱাৰ পিছতো দেউতাৰেহে হাজিৰা কৰি থাকিবলগীয়া হৈছে মানুহৰ ঘৰত। তহঁতৰ দেউতাৰ লগতো কাম কৰিব যাব পাৰ। নাই নহয়, তোৰ একো কামেই নাই। কেলে যে এনেকুৱা হ'লি নহয়, কেলে ইমান এলেহুৱা সৃষ্টি হ'লি মই বুজিব পৰা নাই দেই। যি পঢ়া শুনা কৰা হ'লে যেনেকৈ হ'লেও প্ৰাইভেটকৈ হ'লেও কিবা এটা কৰি থাকিব পাৰিলিহেঁতেন। পঢ়া শুনাও ভালকৈ নকৰিলি আৰু এতিয়া কামো নকৰ। যি কৰ কৰি থাক আৰু দেই। মা, কি যে পকি থাকো নহয় ৰাতিপুৱা ৰাতিপুৱা। কাম নকৰো নেকি মই? যিমান কাম কৰিলেও নকৰা নামেই পাওঁ। ৰামেশ্বৰৰ ট্ৰেক্টৰখন চলাওঁগে আৰু কি কৰিব লাগে? এইকেইদিন মই নিজেই নাযাওঁ বুলি নাই যোৱা। ইমান পইচা ইনকাম কৰিলেও মই নকৰা নামেই পাওঁ। তহঁতি সদায় মোক সেই নাই কৰা বুলিয়ে কওঁ। ক'ত পইচা ঘটিছ তই? আমাক যে দিয়া নাই আকৌ দেই। নিজে লৈছনে, বেলেগক কাৰোবাক দিছনে, তইহে জানো আৰু দেই। ইমান পইচা যদি কমাইছ, ক'ত থৈছ? ক'ৰবাত বিয়া চিয়া পাতি ঘৈণীয়ে সুমিয়াই থৈ দিছ হা? কথা ক'বলৈ আহে, পইচা ঘটে। পইচাৰ নামত সেইদিনাখনে 200 টকা এটা দিছিলি ট্ৰেক্টৰ চলাই পাইছোঁ বুলি, তাৰপিছত ক'তা? আগলৈও নাই পিছলৈও নাই। সেইখিনি কি কৰিলি ইমান দিন চলাই? হ'ব হ'ব মা, মই কৰিম। কথা মই সকলো ভাবিয়ে থৈছো। তহঁতি চিন্তা কৰিব নালাগে, যা। এতিয়া বকি নাথাকিবি, মই অলপ চিন্তাত পৰি আছো, অলপ টেনশ্যনত আছো মই। বৰ একদম টেনশ্যনডাল দেই। মোৰ চকু আগত এনেকৈ বহি নাথাকিবি। কাম কৰিব আছে যদি কৰগৈ, নহ'লে ইয়াৰ পৰা যা। কিন্তু এনেকৈ বহি থকা মানুহ মই একেবাৰে ভাল নাপাওঁ। এই ঘৰখনতো মানে শান্তিৰে থাকিব নোৱাৰা হলো। মই আকৌ বেলেগ এটা চিন্তা কৰি আছো, তাহাঁতি আকৌ পইচা পইচা পইচা। অ' নয়ন, কাম কৰিবলৈ যাবি নেকি? ক'ত? অৰুণাচলত। কি কাম হয়? ঘৰৰ মিস্ত্ৰী। মই এতিয়া একো সিদ্ধান্ত ল'ব পৰা নাই দেই। মই অলপ টেনশ্যনত আছো, জাননে? কি টেনশ্যননো? আৰে জুমি কাইলৈৰ পৰা কলেজ যাব টাউনত। মোৰ কিন্তু ভয় লাগিছে। তাই যদি কলেজলৈ যোৱাৰ পাছত বদলি হৈ যায়। গোটেই ইয়াতে আছিলে, স্কুল ইয়াতে আছিলে, লগ পাই থাকো। এতিয়াতো কলেজলৈ যোৱাৰ পাছত লগো নাপাওঁ। সেইবোৰ কথা ভাবি আছ? এতিয়া তোৰ কাৰণে তাই নপঢ়িলেহে হ'ব। তোৰ যদি ইমানেই ভয় লাগিছে, তইচোন ভালকৈ পঢ়ি শুনি কলেজত এডমিশ্যন ল'ব পাৰিলি হয়। তইহে নপঢ়িলি। নকবি আৰু দেই। আজি লগ কৰিম বুলি কৈছে। কি যে হ'ব, মোৰ কিন্তু চিন্তা বাঢ়ি গৈছে দেই। তাই যদি মোক পাহৰি যায়, মই আকৌ পগলা হৈ যাম। সেইটোতো মই ক'ব নোৱাৰো দেই। কাম কৰিবলৈ যদি যাবি, মই খবৰ কৰিম দে কাইলৈ। আৰু যদি ওলাবি, এনেই ঘৰত বহি কি কৰিবি? টকা পইচা নাথাকিলে ছোৱালীও ভাল নাপায়। কথাটো তই ঠিক কৈছ। কিবা এটা কৰিব লাগিব। হ'ব দে, মই গৈ থাকো। তোক সেই খবৰটো দিওঁ বুলি আহিলো। যদি তই যাও, মই ফোন নকৰিলেও তই এটা ফোন কৰিবিচোন। হ'ব। এইবোৰ কথা কৈ মোৰ মূৰটো গৰম কৰি নাথাকিবা। কাইলৈৰ পৰা মই কলেজ যাম। মোৰ মূৰটো অলপমান ঠাণ্ডা হ'বলৈ দিয়া। বাজে বাজে কথা। ঘৰতো সেই মায়ে ইমান মানে ইটো সিটো কৈ আছে, আৰু তুমিও এইফালে মোৰ কাণ পকাই দিছা। মই নিজৰ কেয়াৰ কেনেকৈ ল'ব লাগে মই জানো নহয়। নহয় ভয় লাগে নহয়। তুমি বেলেগক পাই যদি মোক পাহৰি যোৱা, তেতিয়া মোৰ কি হ'ব? চুপ থাকাহে। মই কিবা তাত প্ৰেম কৰিবলৈ নাযাওঁ নহয়। পঢ়িবলৈহে যাম। আৰু তোমাক মই বাৰে বাৰে কৈছে মই নেপাহৰোঁ বুলি। তাৰপিছতো আৰু কিয় কৈ আছা? একেটা কথাকে কৈ থাকিলে মোৰ কিন্তু বৰ খং উঠে। আৰু শুনা, মই এনেকৈ লগ কৰি থাকিব নোৱাৰোঁ। আৰু তুমি এনেকৈ থাকিলে নহ'ব নহয়। মোক যদি বিয়া পাতিবলৈ বিচাৰিছা, তেতিয়াহ'লে ভালকৈ ইনকাম কৰিব লাগিব। অলপ ধনী হ'ব লাগিব। আৰু মাক দেউতাকে নিবিচাৰে নিজৰ ছোৱালীজনী দুখীয়া মানুহলৈ দিবলৈ। আৰু মাহঁতে চা, মোক যি লাগে কওঁ তাকেই দিয়ে। এতিয়া চহৰত পঢ়োঁতে কৈছোঁ, পঢ়াইছে কাৰণে কৈছোঁ তয়ো ভালকৈ কিবা এটা কৰ, যাতে মই পাছত ক'ব পাৰোঁ তোক মই ভাল পাওঁ বুলি। হ'ব, তই যদি কলেজলৈ যাওঁ, কাইলৈৰ পৰাতো লগ কৰিব নাপাবিয়ে। মই সেইকাৰণে ভাবিছোঁ অৰুণাচললৈকে কাম কৰিবলৈ যাওঁগৈ। তই কলেজত পঢ়ি থাকোঁতে মই ঘৰটো বনাম বুলি ভাবিছোঁ। আৰু শুন, কেতিয়াবা কিবা প্ৰয়োজন হ'লে মোক কবি। কম। নহ'লে তই এটা কাম কৰ, মোৰ ফোনটোকে লৈ থ, মই লগৰ পৰা ফোন কৰিম। মৰিবলৈ হৈছে। ঘৰত মোক গালি দিব ফোন ল'লে মানে তোমাৰ পৰা।
মই নলওঁ দে, কলেজলৈ যাব লাগে, মাহঁতে গম পালে গালি পাৰিব। এবাৰকে মই চান্স পালে ফোন কৰিম বাৰু। মাহঁতে এনেও কিনি দিম বুলি কৈছে লাহেকে। ঠিক আছে তেনেহ'লে ব'ল এতিয়া ঘৰলৈ যাওঁ, কাইলৈ ভালকৈ কলেজলৈ যাবি। ব'ল। আৰু শুন, তই কিন্তু ভালকৈ কাম কৰিবি আকৌ দেই, আৰু পইচাবোৰ এনেই নুৰাবি। একো বেয়া বস্তু নাখাবি, বেয়া কামো নকৰিবি। হ'ব দে মই সকলো তোৰ কাৰণে কৰিম। কলেজখন যে ইমান ধুনীয়া ন, লাইব্ৰেৰীটো ইমান ধুনীয়া। অঁ ৰে, বহুত ভাল লাগিছে। ছোৱালীবোৰক দেখিলি নাই, ইমান বাহাদুৰি, মাতিবলৈ আঁখে নিদিয়ে দেখোন। একো নাই দেই, লাহে লাহে সকলো মিলি যাব। প্ৰথম মানুহ অচিনাকি ন, সেইকাৰণে এনেকুৱা হৈছে। লাহে লাহে চবে কথা পাতিবলৈ আৰম্ভ কৰিব চাবিচোন। হাই, মোৰ নাম ৰণী। মোৰ নাম বিকি। তোমাৰ নামটো জানিব পাৰিম নেকি? জুমি, মোৰ নাম জুমি। পৰা ব'ল, ইয়াৰ পৰা গৈ থাকো। অঁ ব'ল ব'ল। ইছ ৰাম, ছোৱালীকেইজনী নামটো ক'বলৈ পালোহে, গুচিয়ে গ'ল। ইমান এটিটিউড নে? ৰণী, তই কিন্তু মোক ফচাই মাৰিবি দেই। এতিয়া যদি চৰ মাৰি থৈ যোৱা হ'লে কি হ'লহেঁতেন? ছোৱালীজনী বৰ ধুনীয়া, মোৰ কিন্তু বৰ ভাল লাগিছে। তাইক প্ৰথম দেখিয়ে মোৰ কিবা এটা ভাল লাগিছে। তাইক মই যেনেকৈ হ'লেও পটাবই লাগিব। তই এটা কাম কৰিবিচোন, তই যদি তাইক পটাও, লগত থকাজনী মোকেই পটাই দিবি বুজিছ। তইতো আৰু মোৰ কাৰণে ইমানখিনি কৰিব পাৰিবি। ৰচোন, প্ৰথমতে মোৰ হ'বলৈ দে, তাৰপিছত তোৰ কথা ভাবিম। কেনেকুৱা বদমাছ ল'ৰা দেখিলি, নিজে নিজে আহি কেনেকৈ চিনাকি হৈছে। তই আচলতে নামটো ক'বলৈ প্ৰয়োজনে নাছিলে। অঁ, নামটো এনেকৈ সুধি দিছে, কেনেকৈনো নকওঁ। মোৰ এনেকুৱা ল'ৰাবোৰ একেবাৰে ভাল নালাগে, যে নিজে আহি এনেকৈ চিনাকি হ'বলৈ আহিছে। মোৰ মতে নতুন নহয়, ছিনিয়ৰ কোনোবা হ'ব। নতুন ল'ৰাবোৰৰ ইমান সাহস নাই পায়। মোৰো তেনেকুৱাই লাগিলে। তাত বোলে বহুত ৰেগিং চেগিং কৰে বুলি শুনিছোঁ। আমি বাচি থাকিব লাগিব কিন্তু, ভয় লাগে নহয়। এক্সকিউজ মি, চেছ। তোমালোক দুয়োজনীকে দাদা কেইজনমানে বাহিৰলৈ মাতিছে। কি? আমাক মাতিছে? মোক মাতিবলৈ ক'লে, গতিকে মই মাতি দিছোঁ। মাতিছে আকৌ? নাজানো কিয় মাতিছে, নিদিয়েত ওলাই যাবলৈ দিছে। ঠিক আছে আমি গৈ আছোঁ। অ জুমি, শুনিলি নহয়, কি হ'ব এতিয়া? কিয়, মোৰো বৰ ভয় লাগিছে। তেওঁলোকে বা কি কৰিবলৈ কয়? এই প্ৰভু, ক'ত ফচিলোঁ বাৰু মই? আচলতে কি জানো, আমি ইয়ালৈ আহিবই নালাগিছিল, ক্লাছৰুমতে সোমাই থাকিব লাগিছিল। ব'ল, এতিয়াতো আৰু উপায় নাই, ফচিলোঁ আৰু। যি সোধে সুধিব, যি হয় হ'ব। অঁ, এতিয়াতো যাবই লাগিব পাই। তোমালোক দুইজনী লাইব্ৰেৰীত কি কৰি আছিলা? নাই, এনেই সোমাইছিলোঁ, এনেই লাইব্ৰেৰীটো চাইছিলোঁ। আচ্ছা, পঢ়ি ভাল পোৱা যেন লাগিছে। পঢ়ি ভালেই পাওঁ। নামকেইটা কৈ যোৱা। মোৰ নাম ৰিনিকি। মোৰ নাম জুমি। তোমালোকেতো শুনিছাই চাগে কলেজত যে ৰেগিং হয় বুলি। সেইকাৰণে প্ৰিপেয়াৰো চাগে ন? আমি এতিয়া যি ক'ম তোমালোকে সেইটোৱে কৰিব লাগিব, গম পাইছা? আৰে ৰণী ভাই, তহঁতি ইয়াত কি কৰিছ? নাই, এনেই এই ভণ্টিহঁতৰ নামকেইটা সুধিছিলোঁ। অঁ, গম পালি নহয়? অঁ ৰণী ভাই, পালোঁ। তেতিয়াহ'লে যা এতিয়া। অঁ, ব'ল। তোমালোকৰ লগত চিনাকি হৈ ভাল লাগিলে দেই ভণ্টি। থেংক ইউ দাদা, আপুনি অহাৰ কাৰণে তেওঁলোকে আমাক এৰি দিলে। আমি দুয়োজনী বহুত ভয় খাই আছিলোঁ। হাই, মোৰ নাম জুমি আৰু তাই ৰিনিকি, মোৰ লগৰ। আমি গাঁৱৰ পৰা আহিছোঁ। হয় নেকি? যে আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ইয়াতেই। আচ্ছা শুনা, তোমালোকে আৰু ভয় খাব নালাগে, তেওঁলোকে তোমালোকক একো নকৰে। কফি? অ'কে। তেতিয়াহ'লে কেণ্টিন যাওঁ। চাবি আকৌ, সেইবোৰ চহৰৰ ল'ৰা, ঠগিব পাৰে। তই কিন্তু আকৰি নিচিনা থাকিলে নহ'ব দেই। মা, গম পাইছোঁ সি টাউনৰ ল'ৰা বুলি, কিন্তু বহুত ভাল। মোক এটা আইফোন দিম বুলি কৈছে, সেইকাৰণে তহঁতক মই সুধিছোঁ, ল'ম নে নল'ম। কি, আইফোন দিম বুলি কৈছে? লৈ ল'বি আকৌ। এনেই ভাল পালে কোনোবাই ইমান দামী ফোন এটা দিব নেকি? ঠিক আছে, তই যেতিয়া কৈছ মই লৈ ল'ম বাৰু। পিছে দেউতাক কিন্তু নকবি দেই, দেউতাই গম পালে কিন্তু দিব। হ'ব দে, মই জানিবলৈ নিদিওঁ। সেইদিনাখন ৰেগিঙত সিয়ে বচালে জানানে? সি নোহোৱা হ'লে সেইদিনাখন ইমান ডাঙৰ ল'ৰা কেইটামান আহিছিলে নহয়, আমি দুয়োজনীয়ে যে ইমান ভয় খাইছিলোঁ। তাক সকলোৱে ভয় কৰে। তাৰ দেউতাক বোলে বহুত ডাঙৰ বিজনেছমেন, গোটেই টাউনতে নাম আছে। সেইকাৰণে তাক সকলোৱে ভয়ো কৰে, সন্মানো কৰে। হয় নেকি? ইমান ধনী মানুহ নে? ইমান ধনী ল'ৰাটোৱে তোক বিয়া পাতিব জানো? এনেই প্ৰবঞ্চনা কৰা নাইতো? সেইটো নাজানো মা, কিন্তু কোনোবাই এনেকৈ ঠগি থাকিলে জানো ইমান দামী ফোন এটা দিব? আৰু ইমান টাইম মোৰ লগত কিয় নষ্ট কৰিব? গিফ্টছবোৰ কিবা কিবি ইমান পইচা খৰচ কৰিবনে? মোৰ কিন্তু সঁচা ভাল পোৱা নিচিনা লাগিছে মা। আৰু এনেও ভাল পালে এনেও সদায় থাকিব, আৰু যদি তেওঁ মোক ভালো নাপায় তেতিয়াহ'লে এদিন নহয় এদিন গুচি যাব। ভালকৈ চাই চিতি ল'বি আৰু, মইনো কি ক'ম, তই এতিয়া গাভৰু হ'লি।
তোক আৰু ইটো নকৰিবি সিটো নকৰিবি বুলি বাধা দিলে তই বেয়াহে পাবি। বাৰু সেইবোৰ ভাবি থাকিবলৈ বাদ দে, তই এতিয়া শুই থাক, কাইলৈ আকৌ কলেজলৈ যাব লাগিব নহয়। তুমি যোৱা, মই শুই যাম। অ' মাই গড, মোৰ যে কিমান ডাঙৰ সপোন এটা পূৰণ হ'ব, আইফোন লোৱাৰ সপোন। মই ভবাই নাছিলোঁ মই যে কেতিয়াবা আইফোন ল'ব পাম বুলি। অ' মাই গড, ইমান ডাঙৰ সপোনটো ৰণীয়ে মোৰ কাৰণে আইফোন কিনি দিব। মই কেতিয়াও মানি ল'ব নোৱাৰোঁ সি যে মোক মিছা ভাল পোৱা দেখাইছে বুলি। কোনোবাই ইমান দামী দামী বস্তুবোৰ কিয় গিফ্ট দিব যদি ভালেই নাপায়? তুমি মোক ক'লৈ নি আছা হয়, মই কিন্তু একোৱে ধৰিব পৰা নাই। আৰে বাবা, মই কিমানবাৰ কৈছোঁ ছাৰপ্ৰাইজ বুলি। কিনো ছাৰপ্ৰাইজ দিবলৈ গৈ আছা? মইতো জানোৱেই তুমি যে আইফোন দিবা বুলি। এই আইফোনৰ কথাটো বাদ দিয়াচোন, সেইটোতো থাকিবই, আৰু তোমাৰ কাৰণে বহুত ডাঙৰ ছাৰপ্ৰাইজ এটা আছে। মোৰ কিন্তু ভয় লাগিছে, যিটি ছাৰপ্ৰাইজ নিদিবা আকৌ, কৈ দিলোঁ। এই বাবা, যিটি ছাৰপ্ৰাইজ নহয়, তুমি ভাল পোৱা বস্তুৱে ছাৰপ্ৰাইজ দিম। অ'কে তেনেহ'লে। এনেকৈ চাগে মোক বেয়া পাইছে, তাই কেনেকৈ কলেজত এৰি থৈ আহিলোঁ। একো নহয় দিয়া, তুমি কিবা বয়ফ্ৰেণ্ডৰ লগতহে আহিছা, বেলেগৰ লগত যোৱা নাই নহয় তাইক পাছে পাছে লৈ ফুৰিবলৈ। যে তোমাৰ আগতে বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছিলে নাই? এই নাই, মইতো সেইবোৰ একোৱেই নাজানো, কলেজলৈ আহি তোমাক লগ পোৱাৰ পাছতহে। বাপৰে, প্ৰথমতে যে তোমাৰ যিটো এটিটিউড দেখিছিলোঁ নহয়, ভাবিছিলোঁ নপতিবই চাগে বুলি। থেংক গড তুমি যে পতিলা। হ'ব দিয়া, আগৰ কথাবোৰ কৈ মোৰ মূৰটো গৰম কৰিব নালাগে। লৈ গৈ আছা হ'লেও সোনকালে ব'লা আৰু সোনকালে ঘূৰি আহিব লাগিব। টাইমত ঘৰ নগ'লে মা দেউতাহঁতে কিন্তু গালি পাৰিব। অ'কে বাবা, তুমি চিন্তা নকৰিবা, অলপ যদি দেৰিও হয় মই তোমালোক দুজনীক ঘৰত থৈ আহিমগৈ। I love you, জুমি। ৰণী, এইবোৰ কি আকৌ? এয়া তোমাৰ কাৰণে মই ডায়মণ্ড ৰিং আনিছোঁ, আটাইতকৈ ভাল লগা ছোৱালীজনীৰ কাৰণে। মই তোমাক বহুত ভাল পাওঁ জুমি, আৰু তোমাক মই বিয়া পাতিবলৈ বিচাৰোঁ। উইল ইউ মেৰি মি? ৰণী, য়েছ ৰণী, ময়ো তোমাক বহুত ভাল পাওঁ। থেংক ইউ ছ' মাছ ৰণী। কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ তুমি মোৰ কাৰণে ডায়মণ্ড ৰিং ল'বা। অ' মাই গড, মই এতিয়াও বিশ্বাস কৰিব পৰা নাই। মই কেতিয়াও ভবা নাছিলোঁ মই মোৰ জীৱনত কেতিয়াবা ডায়মণ্ড ৰিং পিন্ধিব পাম বুলি। তুমি যদি মোৰ লগত থাকা মই সকলো সম্ভৱ কৰি পেলাম তোমাৰ বাবে। এই জুমি যদি ইমান দেৰি কৰিছে, ঘৰলৈ যাবলৈ হ'ল। এতিয়া তাইৰ কাৰণে ৰৈ থাকোঁ নে গুচি যাওঁ একো ধৰিব পৰা নাই। আৰু মই অকলে গ'লেও বৰমাহঁতে মোক ক'ব নহয়, এই কথা সুধিলে মই কি ক'ম আকৌ? ঐ মই আহিলোঁ, ব'ল এতিয়া। যে মৰি আছিলি নহয়, কেলৈ ইমান দেৰি কৰিছে বাৰু? অটো নাপালে শেষ, চবেই গুচি গ'ল জাননে, ছুটি হ'ল। তাই এইকাৰণে চিন্তা কৰিব নালাগে অ', আপুনি আমাক থৈ আহিম বুলি কৈছে। বহুত ডাঙৰ কথা এটা হ'ল জাননে? কথা ৰণীয়ে যে মোক জানো ডায়মণ্ড ৰিং গিফ্ট কৰিছে। ডায়মণ্ড ৰিং কিন্তু ভাগ্যখন আৰু মানিছোঁ আৰু দেই। পিছে এটা কথা নহয়, অয়নক তই কি বুলি কবি এতিয়া? ক'বলৈ আৰু কিটো আছে, তাক মই ভালকৈ বুজাই দিম আকৌ যদি সি প্ৰশ্ন কৰে। আৰু ইমান দিন হ'ল সিহে খবৰ এটা লোৱা নাই। কিন্তু কিমান দিন ফোন ট্ৰাই কৰিলোঁ, সি দেখোন নিজেও ফোন এটা নকৰিলে, আৰু মোৰো ফোন নালাগিলে। অৰুণাচলত নেটৱৰ্কে নাপায়। অঁ তাত বহুত প্ৰব্লেম হয় অ', আৰু তোকনো ক'লৈ ফোন কৰিব? তাৰ লগৰ আছে গাঁৱত, ফোন এটা কৰিব নোৱাৰে নেকি মোক ফোনটো দিবলৈ? বাদ দে, এনেও তাৰ লগত থাকিলে মই ৰণীৰ লগত যিবোৰ সুখ পাইছোঁ সেইবোৰ জানো পাম? সি মোক এনেকৈ গিফ্ট দিব পাৰিব? এতিয়াহে ভাল পোৱা দেখাইছে, বিয়া পতাৰ পাছত যেতিয়া অভাৱ হ'ব তেতিয়াহে আচল ৰূপটো দেখাব। তথাপিও যদি সি মোক কিবা এটা কয় তেতিয়াহ'লে মই তাক ভালকৈ বুজাই দিম বাছ। আৰু ৰণীৰ পৰা ইমানবোৰ বস্তু লোৱাৰ পাছত মই তাক এৰিব নোৱাৰোঁ নয়নৰ কাৰণে। এতিয়াতো অলমষ্ট মোৰ ঘৰতো গম পাইছে। তই ঠিকে কৈছ দে, ভালকৈ বুজাই দিবি এতিয়া। কথাবোৰ শুনি বৰ বেয়া লাগিছে ৰাজদা। মই ভবাই নাছিলোঁ তাই যে মোক এনেকৈ পাহৰি যাব বুলি, ধনী চহৰৰ ল'ৰা পাই। বহুত ধনী বুলি কোৱা শুনিছোঁ, আইফোনো কিনি দিছে হ'বলা। তাইৰ কাৰণেই মই কষ্ট কৰিব গৈছিলোঁ অৰুণাচলত, আৰু তাইয়ে মোক পাহৰি গ'ল। কিন্তু এতিয়া কান্দাৰ বাহিৰে কি কৰিব পাৰোঁ? তাইকতো ঘূৰাইও আনিব নোৱাৰোঁ, কাৰণ মই সেইখিনি সুখ দিব নোৱাৰোঁ যিখিনি সেই ধনী ল'ৰাজনে দিছে। মইতো তাইক দামী দামী গিফ্ট দিব নোৱাৰোঁ, আইফোন কিনি দিব নোৱাৰোঁ। তথাপিও মই তাইক এবাৰ লগ কৰিম। ছোৱালী মানুহবোৰৰ কথা কি কবি অ', এনেকুৱাই। সেইকাৰণেতো মই বিয়া নপতাকৈ আছোঁ, মই নাৰী জাতিটোক বিশ্বাস নকৰোঁ। মই তাইক বহুত বিশ্বাস কৰিছিলোঁ, কিন্তু তাই মোৰ বিশ্বাস ৰাখিব নোৱাৰিলে। বাৰু, মই তাকেই কওঁ বুলিহে আহিলোঁ, তইনো কিয় এনেই তাইৰ আশাত থাকিব লাগে? তয়ো সেই এতিয়া এৰিবলৈ চেষ্টা কৰ আৰু, ঢেৰ ছোৱালী পাবি বুজিছ। তাইতো মোক এৰিয়ে দিলে আৰু মইনো কি এৰিব লাগে? ৰাজদা, তুমি এটা কাম কৰিবা, তাইক ক'বা কাইলৈ মই তাইক লগ কৰিবলৈ মাতিছোঁ বুলি। লগ কৰিবি? তাইক লগ কৰিবলৈ মাতিছোঁ বুলি ক'লেই তাই গম পাই যাব ক'ত যাব লাগে। বাৰু বাৰু, মই কৈ দিম। চোৱা নয়ন, মই তোমাক কেতিয়াও দুখ দিব বিচৰা নাছিলোঁ, কিন্তু মই কি কৰিম কোৱা?
না তুমি মোৰ এটা খবৰ ল'লা? মইতো তোমাক বহুত ট্ৰাইও কৰিছিলোঁ ফোন কৰিবলৈ, তোমাৰ ফোনেই নালাগে, মই কি কৰোঁ? আৰু তোমাৰ সেই অভাৱকণতেই মই ৰণীক লগ পালোঁ, আৰু সেনেকৈ আমাৰ মৰম চেনেহবোৰ বাঢ়ি গ'ল, ইটোৱে সিটোৰ প্ৰেমত পৰিলোঁ। এতিয়া মই তাক বহুত ভাল পাওঁ আৰু সিও মোক ভাল পায়। আমাৰ অলৰেডি আঙঠিও পিন্ধাইছে সি মোক। মই আৰু এতিয়া তোৰ জীৱনলৈ উভতি আহিব নোৱাৰোঁ। কিন্তু জুমি, মই এইটো কথা দি থৈ গৈছিলোঁ তই মোৰ কাৰণে ৰৈ থাকিবি বুলি। কিন্তু তইতো মোক ফোন কৰিম কৈছিলি, কিয় নকৰিলি? তাত দেখোন নেটৱৰ্কে নাপায়, মইনো কেনেকৈ ফোন কৰোঁ কোৱাচোন, আৰু কাক ফোন কৰিম মই? হ'ব দিয়া, এতিয়া আৰু সেইবোৰ কথাৰ একো মূল্য নাই। অলৰেডি মই বেলেগ এটা ৰিলেশ্যনশ্বিপত সোমাই গ'লোঁ। মই জানো মই ভুল কৰিছোঁ, তোমাৰ লগত অন্যায় কৰিছোঁ, কিন্তু মোৰ হাততো কোনো উপায় নাছিল। চোৱা, ময়ো এতিয়া আন কাৰোবাৰ গাৰ্লফ্ৰেণ্ড হয়, আৰু মই বিচাৰোঁ তুমি মোক পাহৰি যোৱাটো। তুমি মোতকৈ ভাল ছোৱালী পাবা, তুমি চিন্তা নকৰিবা। হ'ব দিয়া, মোৰ কথা তুমি চিন্তা কৰিব নালাগে। চোৱা, মোৰ কাৰণে দুখ কৰি তুমি নিজকে শেষ কৰিব নালাগে। ময়ো তোমাৰ কথা ভাবি থকা নাই, গতিকে তুমি ভালকৈ থাকিবা, ভালকৈ কাম কৰিবা, টকা পইচা ইনকাম কৰিবা, এদিন বিয়া পাতিবা, তেতিয়াহে সংসাৰখন সুখৰ হ'ব। টকা পইচা যদি নাথাকে কেনেকৈ সংসাৰখন সুখৰ হ'ব? ইমানটোৱে বিচাৰোঁ, তুমি ভালকৈ ইনকাম কৰি এদিন ভালকৈ সংসাৰ কৰাটো। তুমিয়েই নাই, মই ভালকৈ সংসাৰ কৰি কি কৰিম? মোৰ মাত্ৰ তোমাৰ লগত সংসাৰ কৰাহে সপোন আছিল। আৰে বাবা, এতিয়াতো মই নাই, কাৰোবাৰ লগততো সংসাৰ কৰিবই লাগিব ন। তুমি ভালকৈ কাম কৰিলেহে ভাল ছোৱালী পাবা। মোক আৰু ভাল ছোৱালী নালাগে, বিয়া পতাৰ কথা মই ভবা নাই। বাৰু সেইবোৰ থোৱা, ভাল লাগিলে তুমি এজন ভাল ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপত গ'লা। টকা পইচা ৰূপৰ সকলো ফালৰ পৰাই ভাল, ভালকৈ থাকিবা, তুমি সুখী হোৱা। নয়ন, মোক ক্ষমা কৰি দিবা। তুমিতো জানাই প্ৰেম জানো কৰা বস্তু, প্ৰেম হৈ যায়, আৰু তেনেকৈয়ে মোৰ ৰণীৰ লগত হৈ গ'ল। মই তোমাক হাতযোৰ কৰিছোঁ, পাৰিলে মোক ক্ষমা কৰি দিবা, আৰু তুমি ভালকৈ থাকিবা। মই যাওঁ। যোৱা যোৱা তুমি, এতিয়া তুমি মোৰ নহয় নহয় আনৰ হৈ গ'লা, তুমি যোৱাগৈ। মইতো আৰু কি ক'ম, তুমি সুখী হোৱা আৰু ভালকৈ থাকা, ভগৱানে তোমাক সকলো সুখ দিয়ক, তাতকৈ আৰু মই একো নিবিচাৰোঁ। মই তোমাক বহুত ভাল পাইছিলোঁ জুমি, বহুত।